তো আজি আমি আলোচনা কৰিম ক্লাস 9 और एक्सरसाइज 1.5 और क्वेश्चन नंबर 5 ইয়াত আমাক কৈছে তলৰ ৰাশি হৰ পৰিমেয় কৰা এই যোনটো আমাৰ क्वेश्चन আছে 5 নম্বৰৰ ৰোমান সংখ্যাৰ 9 নম্বৰটো ইয়াতে চোৱা হৰটো আমাৰ কি দি আছে অপৰিমেয় এইটো আমি পৰিমেয় কৰিব লাগে তো ইয়াতে আমি বেসিক্যালি ইয়াতে কোনো ধৰণৰ তোমাৰ কি দিয়া নাই নাম্বার দিয়া নাই কেৱল তোমাক কি দিয়া আছে লেটাৰ দিয়া আছে তো ফার্স্ট কাম আমি কি কাম কৰিম চোৱা যোনটো আমাৰ হৰ আছে ইয়াতে এই দুটা মিলি আমি ৰিপ্ৰেজেন্ট কৰিম a আর এই দুটা মিলে আমি ধরিম কি b ঠিক আছে a প্লাস x মিলে আমার কি হয়ে আছে a আর a মাইনাস x মানে কি হয়ে আছে আমার কারণে b তো আমার সহজ নিয়ম কি আছিল সো মাজত কি আছে প্লাস তো এনেকুৱা আৰু সেম মানে লিখিম কিন্তু আমি কি করিম মাজত আমি কি লিখিম এবার মাইনাস লিখিম ঠিক আছে তো এইখিনি মই ইরেজ করে দিলু আর এবার তোমালোকে বুঝিয়ে ললা যে গোটেইখিনি মিলে আমি a বুলি গেস করি মানে আর এইটো b বুলি গেস করিম তো সলিউশনত আমি কি করিম যেহেতু আমি হর পরিমেয়করণ কৰিব লাগে গতিকে হৰত আমাৰ টার্গেটটো থাকিব হয়নে হবে তো কোশ্চেনটো এবাৰ এজ ইট ইজ লিখি লবা তোমালোকে মই ডাইৰেক্টলি লিখি আছো ইয়াতে মই ডাঙৰ কৰি এটা মাৰি দিম আৰু ইয়াতে চোৱা এই গোটেইখিনি বস্তু এজ ইট ইজ মই এবাৰ লিখিলাম কি আছে ৰুট ওভাৰ a প্লাস x প্লাস চিন আছে এজ ইট ইজ আকৌ ৰুট ওভাৰ a মাইনাস x এতিয়া চোৱা এইটো মই ব্ৰেকেট দি ক্লোজ কৰি দিম এগেইন মই কি কাম কৰিম এই সেম ডিজিট বিলাক ইয়াতে লিখিম সেম মান বিলাক তার মানে root over a plus x আকৌ দিয়া আছিল তোমাক কি root over a minus x এতিয়া মই কি কাম কৰিম চোৱা ইয়াতে প্লাস চিন আছে তো ইয়াতে মই মাইনাস চিন দিম এতিয়া চোৱা ওপৰত আমাৰ কি আছিল লবটো আমাৰ চলি আছিল কি লব এটা আছিল root over a plus x মাইনাস চিন আজি লিখা আকৌ root over a minus x নিচে দেখা পাইছা এইটো আগৰে আছিল ওপৰৰ যোনটো লব আমাৰ আছিল এইটো ব্ৰেকেট দি লোৱা নতুন করে যোনটো আমি লিখিলো হরত এইটো আমি আকৌ লবৰ লগত মাল্টিপল কৰিব লাগিব তাৰ মানে ইয়াতে আহিব root over a plus x মাইনাস আছে মাইনাস দিয়া root over a minus x আৰু ব্ৰেকেট ক্লোজ এইটো বস্তু আমি ইয়াতে লিখিলো আৰু এইটো কৰ পৰা লিখিলো ওপৰৰ যোনটো আছিল এইটো ইয়াতে দিছ এতিয়া সব তলত আমাৰ কি হৈ আছে a plus b কাৰণ এই গোটেইখিনি মিলি আমাৰ a হৈ আছে এইটো b এইটো a এইটো b এতিয়া সব a plus b into a minus b মানে কি হয় তোমালোকে জানা সবে জানা a square minus কি হয় b square এইটো ফর্মুলা হিসাবত বহাই দিয়ে তো এতিয়া চোৱা a square মানে কি হ'ব root over a plus x হয়নে তো ইয়াত আমি লিখিম root over a plus x মানে a পালো স্কয়ার কৰি দিয়া ব্র্যাকেট দি ওপৰত স্কয়ার মাৰি দিয়া মাইনাস ফর্মুলা আকৌ b মানে কিমান হৈ আছে চোৱা root over a minus x আকৌ এইটো কি কৰিব লাগিব স্কয়ার কৰিব লাগিব নিশ্চয় বুজি পাইছা a plus b into a minus b a square minus b square ফর্মুলার মাইনাস b মানে এইটো ঠিক আছে উপৰত চোৱা তুমি এইটো যদি আমি a বুলি ধৰো এইটো b তো a minus b into আকৌ চোৱা a minus b তাৰ মানে এনেকুৱা হৈ আছে a minus b আকৌ তোমাৰ কি a minus b তো ইয়াৰ পৰা আমি এটা বস্তু লিখিব পাৰো কি লিখিব পাৰো a minus b whole square মানে যেহেতু দুবার আছে গতিকে আমি এবাৰ লিখি ওপৰত আমি কি স্কয়ারটো দিব পাৰো তো সেম কাম ইয়াতে আমি কৰিম যেহেতু এইখিনি আৰু এইখিনি সেম গতিকে আমি এবাৰ লিখিলাম a টো আমাক দি আছে কিমান a plus root over x minus as it is লিখা b মানে তোমার এই ক্ষেত্ৰত কি হৈ আছে a minus x root over ভিতৰত কিন্তু হা বর্গমূলৰ ভিতৰত ওপৰত কি দি দিয়া স্কয়ার তো এতিয়া চোৱা আমি কি কৰিম ফর্মুলা পৰা এটো আমি সিম্পলিফাই কৰিলাম প্ৰথম অৱস্থাতে চোৱা স্কয়ার আৰু কি হ'ব ৰুট ক্যান্সেল হ'ব থাকিব কি a plus x minus আছে মাইনাস লিখা আকৌ চোৱা স্কয়ার ৰুট ক্যান্সেল হ'ব থাকিব কি a minus x আর উপৰত চোৱা উপৰত আমাৰ কি হৈ আছে a minus b whole square হয়নে তো a minus b whole square এর ফর্মুলাটো কি আছিল a square minus 2ab প্লাস তোমার কি হয় b square তো ইয়াত আমি লিখিম a square a মানে কিমান হৈ আছে root over a plus x তো এটো আমাৰ কাৰণে কি a তো a square কৰি দিয়া মাইনাস ফর্মুলা 2 আকৌ a মানে কিমান root over a plus x into হ'ব b b মানে কিমান চোৱা b মানে root over a minus x প্লাস তোমার কি হয় b স্কয়ার b মানে কি মানে এই ক্ষেত্ৰত under root of a minus x গতিকে লিখি দিয়া b স্কয়ার কৰি দিয়া under root of a minus x ইয়াৰ ওপৰত স্কয়ার দি দিয়া তোমাৰ ফর্মুলাটো ভাঙি গল ঠিক আছে এতিয়া চোৱা এইখিনি মই ইয়াৰ পৰা ডাইৰেক্ট ইয়াতে কৰি আছো চোৱা তোমালোকে তলত তোমালোকৰ কি হৈ আছে এইটো ব্র্যাকেট আমি ওপেন কৰি দিম নিশ্চয় দেখা পাই আছা তো ইয়াত আমি ব্র্যাকেটটো ওপেন কৰি দিম তো ব্র্যাকেট ওপেন করতে a plus x আগরে আছিল আমি লিখিলো as it is minus ইয়াতে সব ব্র্যাকেটের
এর আগত প্লাস এ ইয়াতে মাইনাস মাইনাসে প্লাসে কি হবো মাইনাস আৰু এ টু বাহিৰত আহিব কিমান টাইম আৰু বন্ধ কৰি ৰাখিব হয় না আকৌ চোৱা x ৰ আগত কি আছে মাইনাস তো মাইনাসে মাইনাসে কি হ'ব প্লাস x গতিকে আমি লিখিম কি প্লাস x হৰৰ কামটো আমাৰ হে হৰত আৰু একো নাই তো ওপৰত চোৱা এইটো যেহেতু আমি ফৰ্মুলা হিচাপত ভাঙি দিছিল তো স্কয়াৰ ৰুট কেনসেল হ'ব থাকিব কি a প্লাস x নেক্সট তুমি চোৱা ইয়াতে মাইনাস তোমাৰ কি আছে 2 হৈ আছে তো -2 তো মই আগতে লিখি লম তাৰ পিছত চোৱা ইয়াতে কি হৈ আছে আকৌ চোৱা root over a plus x into হৈ আছে root over a minus x তো এইটো যদি আমি a বুলি ধৰো এইটো যদি আমি b বুলি ধৰো এইটো a এইটো b তো a plus b into a minus b তাৰ মানে কি হ'ব a square minus কি হ'ব b square গতিকে এইটো আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিম ইয়াতে মই এটা ব্ৰেকেট ইউজ কৰিব পাৰো root to তোমাৰ সেমে থাকিব ইয়াতে চোৱা এইটো a square minus b মানে কি হৈ আছে x গতিকে x square তুমি ইয়াতে লিখিবা আৰু তোমাৰ কাম ইয়াতে হে প্লাস প্লাস এ লিখা তোমাৰ কি চলি আছে ইয়াতে স্কয়াৰ ৰুট কেনসেল হ'ব থাকিব কি a - x থাকিব তো a - x নিশ্চয় বুজি পাইছা ফৰ্মুলাটো এবাৰ মই আকৌ কৈ আছো ইয়াতে চোৱা ৰুট ওভাৰ a + x পূৰণ আছে তোমাৰ কি আন্ডাৰ ৰুট অফ a - x এইটো যদি আমি a বুলি ভাবো এইটো আমাৰ কাৰণে b হ'ব a + b * a - b ফৰ্মুলা আমাৰ কি আহিব a স্কয়াৰ - b স্কয়াৰ a মানে a ঠাইত a আছে গতিকে a স্কয়াৰ হ'ব b ঠাইত কি আহিব x স্কয়াৰ ঠিক আছে তো এইটো কাম ইয়াতে আমি কৰিলো এইটো লাইনৰ পৰা ঠিক আছে এতিয়া চোৱা ইয়াতে আমি আৰু কাম কৰিব লাগিব চোৱা হৰত আমি চাম এবাৰ তো হৰত তোমাৰ কি আছে এর আগত নেগেটিভ এর আগত পজিটিভ গতিকে এই পজিটিভ আৰু নেগেটিভ ক্যান্সেল হ'ব আকৌ চোৱা ইয়াতে x ৰ আগত প্লাস আছে x ৰ আগত প্লাস আছে তো এটা x আৰু এটা x মিলি কেইটা x হ'ব দুটা x হ'ব তো ইয়াতে লিখিব পাৰো আমি 2x ঠিক আছে ওপৰত চাম আমি ইয়াতে x এটা প্লাসত আছে ইয়াতে x এটা মাইনাসত আছে গতিকে মাইনাস আৰু প্লাসত থকা x দুয়োটা আমি কাটিব পাৰো আকৌ চোৱা ইয়াতে এটা a আৰু ইয়াতে এটা a দুয়োটা পজিটিভত আছে গতিকে দুটা যদি আমি প্লাস কৰি দিও 2 a পাম এটাই আৰু এটাই মিলি কেইটাই হ'ব দুটাই মাইনাস এজ ইট ইজ লিখা আৰু 2 তোমাৰ থাকিবই আৰু ইয়াৰ ভিতৰতে তোমাৰ কি আছে a স্কয়াৰ মাইনাস তোমাৰ কি x স্কয়াৰ ৰুটৰ ভিতৰত ঠিক আছে এতিয়া সো ওপৰত আমি কি কৰিব পাৰো 2 টো আমি কমন লব পাৰো কেনবা ইয়াতে তোমাৰ 2 আছে ইয়াতেও 2 আছে গতিকে আমি 2 কমন লম 2 কমন ললে ইয়াতে থাকিব কি a মাইনাস যেহেতু 2 লৈছা অলৰেডি ইয়াতে কিমান থাকিব 1 থাকিব 1 ৰ লগত তুমি এইখিনি মান পূৰণ কৰিলে এইখিনিয়ে থাকিব গতিকে ইয়াতে থাকিব কি a স্কয়াৰ মাইনাস তোমাৰ থাকিব x স্কয়াৰ আৰু ব্ৰেকেট ক্লোজ কৰি দিয়া তলত তোমাৰ কি আছিল 2x এতিয়া চোৱা ওপৰতো 2 পাইছা ইয়াতো 2 পাইছা 2 আমি কমন লৈছো ইয়াৰ পৰা পূৰণ কৰি চোৱা এইখিনি মান পাবা 2 * a মানে 2 আহিছে প্লাস মানে মাইনাস 2 এইখিনি মান পূৰণ কৰিলে 2 ৰ লগত এইখিনি পাবা 2 আন্ডাৰ ৰুট অফ a স্কয়াৰ মাইনাস x স্কয়াৰ পাবা এতিয়া চোৱা ওপৰৰ 2 আৰু তলৰ 2 কাটি দিয়া 1 টাইম যাব তো 1 আমি লিখাৰ প্ৰয়োজন নাই 1 লিখিলে তুমি এইটোৰ লগত পূৰণ কৰিলে এইখিনি মানে পাবা আলটিমেটলি আমাৰ আনসাৰটো কি আহিব a minus a square minus তোমার কি হবে x square divided by x তো এটা আমার কারণে কি হবে ফাইনাল আনসার হবে নিশ্চয় বুঝি পাইছা অলপ ডাঙৰ আছে কিন্তু কোশ্চেনটো বহুত ইম্পৰ্টেন্ট আহিব পাৰে ঠিক আছে গতিকে স্টেপ বাই স্টেপ নোট ডাউন কৰিবা আৰু ধুনীয়া কৰি প্ৰেক্টিস কৰিবা ঠিক আছে লগতে তোমালোকে এটা কাম কৰিবা ভিডিও বিলাক চাই থাকিবা আৰু লগতে মানে কি চেনেলটো সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে মানে কি নিজৰ বন্ধু বান্ধৱৰ লগত শেয়াৰো কৰিবা